আজি এক্সাৰচাইজ 4.3 কুৱেশ্যনসমূহ আমি আলোচনা কৰিম। ইয়াৰে ফাৰ্ষ্ট কুৱেশ্যনটোত আমাক গ্ৰাফ ড্ৰ কৰিব দিছে, লেখ অংকন কৰা। তাৰ প্ৰথম ইকুৱেশ্যনটো হৈছে x প্লাছ y ইজ ইকুৱেল টু 4। এই যিটো সমীকৰণ দিয়া আছে x প্লাছ y ইজ ইকুৱেল টু 4, ইয়াৰ আমি লেখ অংকন কৰিব লাগিব। তাৰ বাবে প্ৰথমতে কি কৰিম, আমি এই সমীকৰণটোৰ অন্তত দুটা পাৰিলে দুটা বা তিনিটা সমাধান সলিউশন আমি উলিয়াই লম। কেনেকৈ উলিয়াই লম? এইটো ভেৰি সিম্পল আছে। x আৰু y এনেকুৱা দুটা নাম্বাৰ পাব লাগে, যি দুটা নাম্বাৰ প্লাস কৰি দিলে 4 হ'ব। এনেকুৱা দুটা সংখ্যা লম, যি দুটা সংখ্যা প্লাস কৰি দিলে 4 হ'ব। এখন তালিকা প্ৰস্তুত কৰা। এনে ধৰণে কি হ'ব, দুটা সংখ্যা প্লাস কৰি দিয়া যাতে 4 হয়। যদি এটা 0 হয়, এটা 4 হ'ব। নাইবা এটা যদি 4 হয় আৰু এটা 0 হ'ব। নাইবা যদি আৰু এটা লম আমি, এটা 2 হলে আৰু এটা 2 হ'ব। আসলতে এইটো আমি এনেকুৱাকে কৰিব লাগে, y is equal to 4 minus x। আমি এইটো y টো হৈছে পৰতন্ত্ৰ ডিপেন্ডেন্ট ভেৰিয়েবল, x টো হৈছে স্বতন্ত্ৰ চলক ইন্ডিপেন্ডেন্ট ভেৰিয়েবল। x ৰ মান লৈ y মান পাব লাগে। ইয়াতো চেক কৰিছো, x ৰ মান যদি 0 দিম, 4 minus 0 4 হ'ব। 4 minus 0 এটো 4 হ'ল। x ৰ মান সেকেন্ডত আমি 4 দিছো, 4 minus 4 0 হ'ল। x ৰ মান নেক্সটত আমি দিছো 2, 4 minus 2 2 হ'ল। এনেকুৱাকে উলিয়াই ল'ব লাগে। যেহেতু সমীকৰণটো আমাৰ সৰল ৰূপত আছে, সিম্পল ইকুৱেশ্যন আছে, গতিকে আমি নাম্বাৰ দুটা যেনে ধৰণে হওক ল'ব পাৰো। এতিয়া এই বিন্দুটো কিমান পালো? 0 4। নেক্সট বিন্দুটো পালো 4 0। নাইবা যদি তৃতীয়টো চাম, সেইটো পালো 2 2। এই বিন্দুবোৰ আমি লেখ কাগজত, গ্ৰাফত, কাৰ্টেছিয়ান প্লেনত আমি বহুৱাব লাগিব, উপস্থাপন কৰিব লাগিব। আমাৰ সুবিধাৰ কাৰণে এই বিন্দুবোৰৰ নাম দি যোৱা। এতিয়া এই বিন্দুবোৰ আমি গ্ৰাফত অংকন কৰিম। গ্ৰাফত অংকন কৰিব লাগিলে আমি দুডাল ৰেখা লম, এডাল হৰাইজন্টেল অনুভূমিক আৰু এডাল ভাৰ্টিকেলি লম। হৰাইজন্টেলি এডাল, ভাৰ্টিকেলি এডাল। হৰাইজন্টেলি থকা যিটো লাইন, এই লাইনটো হৈছে x এক্সিস, x অক্ষ। ইয়াক আমি x ড্যাশ ও x এৰে নামকৰণ কৰিম। আৰু উলম্ব বা ভাৰ্টিকেলি থকা লাইনডাল হৈছে y এক্সিস, y অক্ষ। ইয়াক y ও y ড্যাশ চিহ্নৰে নামকৰণ কৰিম। এতিয়া দেখিছো এই বিন্দুবোৰ গোটেইকেইটা অঋণাত্মক সংখ্যা হয়। যেহেতু x আৰু y মান অঋণাত্মক হয়, আমি অকল ফাৰ্স্ট কোৱাড্ৰেন্ট, প্ৰথম চকটো ললে হৈ যায়। আমি প্ৰথম চকত ললে হয়, যেহেতু বাকি অক্ষ দুডালৰ ঋণাত্মক অংশত আমি নললেও চলি যাব। এতিয়া চোৱা, এই ৰেখাডালত আমি ধনাত্মক অক্ষ দুডাল, এই সমতলখনত অকল ধনাত্মক অক্ষ দুডালতহে আমি বিন্দু কিছুমান লম। এনেকুৱাকে বিন্দু কিছুমান লোৱা। এতিয়া চাওঁ, প্ৰথম বিন্দুটো আছে 0 4 0 4। ইয়াৰ পৰা মূল বিন্দুৰ পৰা x ৰ ফালে 0, প্ৰথম মানটো হৈছে 0। x অক্ষৰ ওপৰত আমি 0 চলাচল কৰিম, নো মুভমেন্ট। যেহেতু 0 হয়, আমি সোঁফালে বাওঁফালে যাব নালাগিব। বাকি y ৰ মানটো চাম, ইয়াৰ পৰা y ৰ মানটো 4, মানে ওপৰৰ ফালে থাকিব 4 একক দূৰত্ব। এইটো হৈছে a। b টো চাওঁ, 4 0, x ৰ মান 4, মূল বিন্দুৰ পৰা 4 ধনাত্মক দিশত ইয়ালৈকে আহিলো, আৰু y ৰ মান 0, তাৰ মানে কতো যাব নালাগিব। এইটো হৈছে b। আৰু তৃতীয় হৈছে 2 2, মূল বিন্দুৰ পৰা x অক্ষৰ ফালে 2 যাম, আৰু ইয়াৰ পৰা ওপৰৰ ফালে 2 একক যাম। এই বিন্দুটো হৈছে c, এইটো হৈছে 2 2 একক দূৰত্বত আছে। এতিয়া চাম
এই বিন্দু তিনিটা আমি একেটা ৰেখাত পৰিছে নে পৰা নাই চাম যদি একেটা ৰেখাত পৰিছে তেতিয়াহ'লে বিন্দু তিনিটা সংযোগ কৰি এটা সৰল ৰেখা অংকন কৰা এই সৰল ৰেখাটো হৈছে x + y = 4 বুজাইছে x + y = 4 সমীকৰণৰ হৈছে এইডাল লেখ a b এই লেখডাল হৈছে x + y = 4 সমীকৰণৰ লেখ the line ab represent the equation x + y = 4 ইয়াৰে আন এটা ইকুৱেশ্যন চোৱা x - y = 2 ইয়াৰ পৰা পাম -y = 2 - x আমি ডিপেন্ডেন্ট ভেৰিয়েবলটো লেফটত ৰাখিছো y মাইনাস আছে এইটো চিনটো সলনি কৰি দিম -1 এদি যদি ইনটু কৰি দিম -y ৰ পৰা y পাম -x ৰ পৰা x পাম আৰু +2 ৰ পৰা -2 পাম এতিয়া এই সমীকৰণটো সিদ্ধ কৰাকৈ আমি সলিউশন কেইটামান উলিয়াই লম তাৰ বাবে এখন তালিকা প্ৰস্তুত কৰা প্ৰথমটো হাৰি দেব x আৰু সেকেন্ডটো দেব y x ৰ মান দিয়া যদি x ৰ মান 0 দিম y ৰ মান হ'ব -2 0 - 2 -2 x ৰ মান 2 দিয়া 2 - 2 y ৰ মান হ'ব 0 x ৰ বেলেগ কিবা মান দিয়া যাতে ইয়াতে মান দিয়া নাই ধৰা 4 দিলো 4 - 2 2 হ'ব বিন্দু কেইটাৰ নাম দিয়া a b c এটা এই বিন্দুবোৰ আমি কাৰ্টেসীয় সমতলত উপস্থাপন কৰিম প্ৰথমটো a হৈছে 0 - 2 0 - 2 ইয়াৰ পৰা মূল বিন্দুৰ পৰা প্ৰথমতে ইয়াতে বিন্দুবোৰৰ নাম দি যাও 1 2 3 4 5 এনেকৈ 1 2 3 4 5 বাওঁফালে ঋণাত্মক -1 -2 -3 তলফালে ঋণাত্মক -1 -2 -3 এতিয়া চাও 0 - 2 মূল বিন্দুৰ পৰা 0 মানে কোনোফালে যাব নালাগে -2 মানে ইয়াতে তলত আহিছে এইটো a b আছে 2 0 মূল বিন্দুৰ পৰা 2 হোফালে যোৱা 0 0 মানে কত যাব নালাগে ইয়াতে এইটো হৈছে b দুটা বিন্দু পালে হয় তৃতীয় বিন্দুটো আমি চাব পাৰো 4 2 0 ৰ পৰা মূল বিন্দুৰ পৰা 4 ৰাইট সাইডত যোৱা ইয়াতে আৰু 2 ওপৰৰ ফালে আহা এইটো c a b c বিন্দু কেইটা আমি একেটা ৰেখাত মিলিছে নেকি চাম যদি মিলিছে এই ৰেখাটোৱে প্ৰদত্ত সমীকৰণৰ লেখ নিৰ্দেশ কৰিব যেহেতু একেটা ৰেখাত মিলিছে a b c এটা ৰেখাতে আছে এই লেখডালে এই সৰল ৰেখাডালে x - y = 2 সমীকৰণটো প্ৰতিনিধিত্ব কৰিছে the graph or the line represent the equation x - y = 2 x - y = 2 সমীকৰণৰ এইটা হৈছে এবাৰ সব থাৰ্ড ইকুৱেশনটো দিছে y = 3x ভেৰি সিম্পল ইকুৱেশন মাত্ৰ কি কৰা x ৰ মান বহুৱাই যোৱা x ৰ মান বহুৱাই দি 3 ৰ লগত ইনটু কৰি দিলে পূৰণ কৰা 3 আৰু x ইনটু কৰি দিলে y মান ওলাই যাব ইয়াতে ডিপেন্ডেন্ট ভেৰিয়েবলটো অকলে আছে তালিকা এখন যদি আমি প্ৰস্তুত কৰো x y x ৰ মান লোৱা যিকোনো মান ল'ব পাৰা 0 ললো 3 * 0 0 x ৰ বেলেগ এটা মান লোৱা 1 2 3 4 যিকোনো এটা ল'ব পাৰা ধৰা 2 ললো 2 ললে 2 * 3 6 হ'ব 3 ললে 3 * 3 9 হ'ব 1 ললে 1 * 3 3 হ'ব নাম দিয়া এতিয়া এটো সম 0 0 0 যদি হয় ইয়াৰ নাম দিয়া o কাৰণ এটো মূল বিন্দুৰ নাম হয় 0 0 মানে মূল বিন্দু 1 3 এইটোত নাম দিয়া a আৰু এটা ললে লব পাৰো নলনৰ কথা নাই অন্তত আমি দুটা পাব লাগে এটা এই তালিকাখনৰ পৰা বিন্দুবোৰ ইয়াতে উপস্থাপন কৰিম ইয়াতে যদি উপস্থাপন কৰো প্ৰথমটো হৈছে 0 0 এইটো 0 0 আৰু নেক্সট হৈছে 1 3 1 3 এইটো বিন্দু এইটো হৈছে a এটা 0 0 আৰু 1 3 বিন্দু সংযোগী এটা সৰল ৰেখা অংকন কৰা এই সৰল ৰেখাটোৱে y = 3x সমীকৰণটো প্ৰতিনিধিত্ব কৰিব this is the graph for y = 3x the next equation to solve 3 = 2x + y ইয়াৰ পৰা আমি y টো অকলহৰে লম বাওফালে আনিলে এইটো -y = 2x - 3 y টো মাইনাস হৈছে
মাইনাস মানে দি ইনটু কৰি দিম বা চিন কিটা আমি ডাইৰেক্ট উঠাই দিলে হ'ব চেঞ্জ কৰি দিলে হ'ব y minus 2x plus 3 এতিয়া এই সমীকৰণটো সিদ্ধ কৰাকৈ অন্তত আমি দুটা সমাধান উলিয়াই লম দুটা উলিয়াব পাৰা তিনটা উলিয়াব পাৰা ইয়াতে x ৰ মান দিয়া যিকোনো ধৰা 0 দিলো 2 into 0 বা minus 2 into 0 0 plus 3 3 হ'ব x ৰ যিকোনো মান দিব পাৰা 1 2 3 4 যিকোনো দিব পাৰা x ৰ মান যদি 1 দিও 1 into minus 2 আৰু আছে plus 3 minus 2 plus 3 এটো 1 হ'ব x ৰ বেলেগ এটা মান দিয়া 2 দিয়া minus 2 into 2 আৰু plus 3 minus 2 into 2 minus 4 plus 3 এটো হ'ব minus 1 আমি তিনিটা সমাধান পালো ইয়াৰ পৰা প্ৰথমটো হল 0 3 এটো নাম দিয়া a b c বা p q r যিকোনো নাম দিব পাৰা p দ্বিতীয়টো নাম দিলো 1 1 এটো q আৰু 2 1 এটোৰ নাম দিলো r যে এই বিন্দুবোৰ আমি কাৰ্টেসীয় সমতলত বহাব চাও p 0 3 মূল বিন্দু লৈকে আহা ইয়াৰ পৰা 0 মানে কোনো ফালে যাব না লাগে 3 3 মানে ওপৰৰ ফালে y মানে এটো p q 1 1 মূল বিন্দুৰ পৰা ৰাইট সাইডত আহা 1 আৰু ওপৰৰ ফালে যোৱা 1 এটো হৈছে q আৰু r 2 1 মূল বিন্দুৰ পৰা সোঁফালে আহা 2 আৰু -1 মানে তলৰ ফালে এটো r p q r এই বিন্দু কেইটা সংযোগী এটা সৰল ৰেখা অংকন কৰিম যদি বিন্দু তিনিওটা আমাৰ একেটা ৰেখাত মিলিছে তেতিয়াহলে আমাৰ মেছটো শুদ্ধ হৈছে আৰু যদি একেটা ৰেখাত মিলা নাই তেতিয়াহলে শুদ্ধ হোৱা নাই এতিয়া চোৱা এই ৰেখাটোত এইটো p এইটো q এইটো r একেটা ৰেখাত মিলিছে তাৰমানে এই সৰল ৰেখাটোৱে 3 2x y সমীকৰণৰ 3 2x y সমীকৰণৰ লেখ নিৰ্দেশ কৰিছে ইকুৱেশ্যনটো 2x 3y 6 ইয়াতো আমি স্বতন্ত্ৰ চলকটো বাওঁফালে লম 3y 6 2x 3 টো y লগত ইনটু কৰা আছে বাওঁফালে সোঁফালে লৈ যাম আমি এটো ডিভাইড হ'ব 6 2x by 3 এতিয়া এই সমীকৰণটো মানি চলাকৈ দুটা অন্তত সমাধান উলিয়াম x y অন্তত দুটা সমাধান উলিয়ালে হ'ব x ৰ মান 0 কোন দিব পাৰা x ৰ মান 0 দিলো 0 দিলে 6 2 into 0 by 3 6 0 6 by 3 ৰিজাল্টটো কটাকটি গৈ 2 হ'ব x ৰ মান 3 দিয়া 3 যদি দিম 6 2 into 3 6 6 6 0 0 3 ৰে ডিভাইড কৰি দিলে 0 দুটা পাইছো আমি আকৌ তৃতীয় এটা সমাধান উলিয়াব পাৰো নুলিয়ালেও কথা নাই বিন্দু দুটা 0 2 আৰু 3 0 নামাকৰণ কৰিলো a আৰু b এতিয়া a 0 2 আৰু b 3 0 ইয়াতে আমি উপস্থাপন কৰিম 1 2 3 গোটেইকেইটা আমাৰ অৰিণাত্মক আছে 1 2 3 প্ৰথমটো চাওঁ 0 2 মূল বিন্দু 0 ইয়াৰ পৰা কোনো ফালে যাব নালাগে 2 মানে ওপৰত আহিলো এইটো নাম হৈছে a আকৌ b 3 0 3 মানে মূল বিন্দুৰ পৰা 3 একক দূৰত সোঁফালে আহা এইটো আৰু y মান 0 মানে ওপৰৰ পৰা তলৰ ফালে যাব নালাগে এইটো হল b যেহেতু y মানটো 0 হলে এইটো x অক্ষৰ ওপৰত থাকিব আকৌ প্ৰথমটো x ৰ মান 0 তাৰ মানে y অক্ষৰ ওপৰত থাকিব a আৰু b বিন্দু সংযোগ কৰি এটা সৰল ৰেখা অংকন কৰা আৰু এই সৰল ৰেখাটোৱে আমাক যেটো সমীকৰণ দিয়া আছে 2x 3y 6 এই সমীকৰণটোৰ সৰল ৰেখা বা লেখ হ'ব 2x 3y 6 এই লেখটো হৈছে 2x 3y 6 সমীকৰণৰ লেখ এবাৰ চোৱা 3x y 7 3x y 7 এই সমীকৰণটোৰ পৰা পাম আমি -y 7 3x
-1 ৰ লগত ইনটু কৰি দিলে বা চিনবিলাক প্ৰত্যক্ষভাৱে সলনি কৰি দিলে -3x টো হ'ব +3x আৰু +7 টো হ'ব -7 ইয়াৰ পৰা অন্তত দুটা সমাধান উলিওৱা x y x ৰ মান যিকোনো দিয়া যদি 0 দিও 3 * 0 0 -7 হ'ব x ৰ মান 0 দিলো y ৰ মান -7 x ৰ মান বেলেগ দিব পৰা এটো যদি -7 টো ডাঙৰ হয় যদি ভাবা যে গ্ৰাফত আমাৰ নুকুলাব তেতিয়া হলে মানটো বেলেগ দিব পাৰিবা x ৰ মান ধৰা 1 দিলো 1 দিলে 3 * 1 3 3 -7 3 -7 -4 x ৰ মান 2 দিব পৰা 3 * 2 6 6 -7 -1 x ৰ মান 3 দিব পৰা x ৰ মান যদি 3 দিয়া 3 * 3 9 -7 2 যিকোনো মান দিব পৰা সুবিধামতে কেৱল এই মানবোৰ যাতে ভগ্নাংশ নহয় অখণ্ড সংখ্যা হয় আৰু গ্ৰাফত আমি যাতে উপস্থাপন কৰিব পাৰো মানে x অক্ষত কিমানলৈকে আমি নাম্বাৰিং কৰিছো y অক্ষত কিমানলৈকে নাম্বাৰিং কৰিছো সেই নাম্বাৰখিনিৰ ভিতৰত যাতে হয় এনেকুৱাকে নাম্বাৰবোৰ ললে হ'ল 3 দিছো প্ৰথমটো 3 * 3 9 9 -7 2 2 দিছো 3 * 2 6 6 -7 -1 বিন্দুবোৰৰ নাম দি যোৱা a b এতিয়া চোৱা a পাইছো 3 2 3 2 আমি ইয়াতে উপস্থাপন কৰিম মূল বিন্দুত আহা 3 3 মানে সোঁফালে 3 আৰু 2 2 মানে হ'ব ওপৰ ফালে 3 আছে সোঁফালে 3 পোৱাৰ পিছত ইয়াৰ পৰা 2 একক ওপৰৰ ফালে লোৱা 1 2 এইটো হৈছে a আকৌ b 2 - 1 ইয়াৰ পৰা মূল বিন্দুৰ পৰা 2 সোঁফালে আৰু ইয়াৰ পৰা -1 মানে তলফালে লোৱা এইটো হৈছে b এতিয়া a b সংযোগ কৰি এটা সৰল ৰেখা অংকন কৰা a b সংযোগ কৰি এটা সৰল ৰেখা অংকন কৰিলো আৰু এই সৰল ৰেখাটোৱে আমাক 3x - y = 7 3x - y = 7 এই সমীকৰণৰ লেখটো নিৰ্দেশ কৰিছে কোনটো সৰল ৰেখা a b সৰল ৰেখা এইবাৰ সমীকৰণটো চোৱা x + 2y = 8 এই সমীকৰণটো সিদ্ধ কৰাকৈ আমি এখন তালিকা প্ৰস্তুত কৰি দুটা সমাধান উলিয়াম x + 2y = 8 এই সমীকৰণটো সিদ্ধ কৰাকৈ দুটা সমাধান উলিয়াম আৰু এই সমাধান দুটা আমি তালিকাত প্ৰকাশ কৰিম এটোৰ কাৰণে লোৱা ডিপেন্ডেন্ট ভেৰিয়েবলটো বাওঁফালে 2y = 8 - x implies y = y টো ফ্ৰী হ'ব লাগিব যাতে ইয়াৰ সহগ একো নাথাকে মানে 1 হয় ইনটু 2 আছিল এটো ডিভাইড টু 8 - x / 2 হ'ল এতিয়া এখন তালিকা প্ৰস্তুত কৰিম আমি x y x ৰ মান লোৱা যিকোনো মান লোৱা x ৰ মান যদি 0 লওঁ 8 - 0 8 / 2 4 x ৰ মান বেলেগ লোৱা x ৰ মান যদি 4 লওঁ 8 - 4 4 / 2 2 a b নাম দিলো a b বিন্দু দুটা যদি ইয়াতে উপস্থাপন কৰো a পাইছো 0 4 মূল বিন্দুৰ পৰা 0 মানে সোঁফালে বাওঁফালে যাব নালাগে 4 মানে ওপৰৰ ফালে এইটো 4 4 মানে ইয়াতে হ'ব 4 এইটো a b হৈছে 4 2 4 2 4 মূল বিন্দুৰ পৰা সোঁফালে 4 4 আৰু 2 ওপৰৰ ফালে লোৱা 2 একক ওপৰৰ ফালে বিন্দু এটা লোৱা ওপৰৰ ফালে 2 একক দূৰত্বৰ বিন্দু এটা ললো এটো হল b এতিয়া a b সংযোগ কৰি এটা সৰল ৰেখা অংকন কৰা এই সৰল ৰেখাটো হ'ব x + 2y = 8 সমীকৰণৰ লেখ
নাম্বাৰ 1 অন্তিম কুৱেশ্যনটো চোৱা y = 2x + 1 এই যিটো সমীকৰণ ইয়াৰ লেখ অংকন কৰিব লাগে ইয়াত দেখিছো আমি যে y ডিপেন্ডেন্ট ভেৰিয়েবলটো লেফট সাইডত অকলে আছে গতিকে আমি ইয়াতে আৰু কৰিবলগীয়া বিশেষ একো নাই কেৱল মাত্ৰ সমাধান দুটা উলিয়াই তালিকা এখন প্ৰস্তুত কৰা x ৰ যিকোনো মান দিয়া 0 2 * 0 0 + 1 1 x ৰ 1 দিয়া 2 * 1 2 + 1 3 আমি দুটা বিন্দু পালো নাম দিলো p আৰু q p কিমান পাইছো 0 1 0 ইয়াৰ পৰা কোনো ফালে যাব নালাগে আৰু 1 মানে y ৰ মান যেহেতু এটো ওপৰৰ ফালে যাব লাগিব এটো p আকৌ q চাও 1 3 1 মূল বিন্দুৰ পৰা 0 ৰ পৰা 1 ৰাইট সাইডত আৰু 1 ৰ পৰা 3 ওপৰৰ ফালে 3 ওপৰৰ ফালে যোৱা ওপৰৰ ফালে 3 একক ইয়াতে হ'ব 3 এটো হৈছে q এতিয়া p q সংযোগ কৰি এটা সৰল ৰেখা অংকন কৰা আৰু এই সৰল ৰেখাটোৱে মনত ৰাখিবা এই সৰল ৰেখাবোৰৰ অন্তিম দুয়োফালে আমি কার চিন দিব লাগিব এৰমাক লাগিব আৰু এই সৰল ৰেখাটোৱে কাক বুজাইছে y = 2x + 1 y = 2x + 1 এই সমীকৰণৰ লেখডাল হৈছে এই pq লেখ the line pq represent the equation y = 2x + 1 in the Cartesian plan exercise 4.3 2 number question to চোৱা ইয়াত আমাক এটা পইণ্ট দিয়া আছে 214 এই 214 বিন্দুৰ মাজেদি যোৱা দুডাল সৰল ৰেখাৰ সমীকৰণ আমাক লিখিব দিছে give two lines passing through the point 214 how many more such lines are there and why 214 বিন্দুৰ মাজেৰে যোৱা দুডাল সৰল ৰেখাৰ সমীকৰণ লিখা আৰু এনেকুৱা বিন্দুৰ মাজেদি যোৱা কিমান সৰল ৰেখা পোৱা যাব আৰু কিয় পোৱা যাব এনেকুৱা সমীকৰণ আৰু কিমান পোৱা যাব আৰু কিয় পোৱা যাব পইণ্টটো দিয়া আছে আমাক 214 কিমান দিয়া আছে 214 2 কাৰ মান এটো হৈছে x ৰ মান 14 কাৰ মান y মান এই মান দুটাৰ মাজত আমি সম্পৰ্ক উলিয়ালে হ'ল সমীকৰণ y ৰ মানটো 2 ৰ লগত যদি চাও 7 গুণ বেছি হৈছে the value of y is 7 times the value of x 214 বিন্দুৰ মাজেৰে যোৱা দুডাল সৰল ৰেখাৰ সমীকৰণ কি কৈছে y ৰ মানটো কিমান আছে x ৰ মানৰ 7 গুণ 7 times the value of y is 7 times the value of x এটা হল and আৰু এটা লাগে এনে ধৰণে যিমান মিলাব পাৰা আমি যদি চাও y ৰ ভ্যালুটো x ৰ ভ্যালুটো কিমান বেছি আছে 12 বেছি আছে নাইবা y আৰু x ৰ ডিফাৰেন্সটো কিমান 12 তাৰ মানে y - x y - x = 12 এটো লিখিব পাৰো বা y টো x ৰ মানতকৈ 12 বেছি আছে আমাক দুটা সমীকৰণ উলিয়াব দিছিলে দুটা লিখিলো আমি কুৱেশ্যনটোৰ নেক্সট পাৰ্টত কৈছে এনেকুৱা আৰু কিমান সমীকৰণ পোৱা যাব how many more such lines are there কিমান পোৱা যাব অসীম সংখ্যক পোৱা যাব কিয় and why এইটো এটা বিন্দুহে হয় 214 এই বিন্দুটো আমি জানো এটা বিন্দুৰ মাজেৰে অসীম সংখ্যক
ৰেখা পাব পাৰি there are infinite lines can passes through a given point যেহেতু এটা বিন্দুৰ মাজেৰে অসীম সংখ্যক ৰেখা পাব পাৰি গতিকে এনেকুৱা অসীম সংখ্যক সমীকৰণ পোৱা যাব এনেকুৱা আৰু অসীম সংখ্যক সৰল ৰেখাৰ সমীকৰণ পোৱা যাব কিয় পোৱা যাব কাৰণ বা কিয়নো because there are infinite number of lines can passes through a given point কাৰণ এটা বিন্দুৰ মাজেৰে অসীম সংখ্যক ৰেখা অংকন কৰিব পাৰি বা এটা বিন্দুৰ মাজেৰে অসীম সংখ্যক ৰেখা পোৱা যায় সো কোৱেশ্চন নম্বৰ 3 যদি 3 4 বিন্দুটো 3y ax + 7 সমীকৰণৰ লেখৰ ওপৰত অৱস্থিত তেন্তে এৰ মান উলিয়াব লাগে 3 4 বিন্দুটো 3y ax + 7 সমীকৰণৰ লেখৰ ওপৰত অৱস্থিত তাৰ মানে 3 4 বিন্দুটো এই সমীকৰণটোৰ 3y ax + 7 ৰ এটা সমাধান if the point 3 4 lies on the line of the equation 3y ax + 7 then find the value of a the point 3 4 lies on the line of the equation 3y ax + 7 means 3 4 is a solution of the equation since যেহেতু 3 4 বিন্দুটো 3y ax + 7 সমীকৰণৰ লেখৰ ওপৰত অৱস্থিত since the point 3 4 lies on the line of the equation therefore এতেকে এই x ৰ মান 3 y ৰ মান 4 এই সমীকৰণটো সিদ্ধ কৰিব কি আছিল 3y y ৰ মান কিমান 4 is equal to ax + 7 a into x ৰ মান 3 plus 7 3 4 12 plus 7 left out anile minus 7 is equal to 3a into 3 3a 12 minus 7 into 5 is equal to 3a ইয়াৰ পৰা পাম আমি a is equal to 5/3 ইয়াৰ 2 নম্বৰ প্ৰশ্নটো চোৱা যদি p4 বিন্দুটো 4x + y = 16 সমীকৰণৰ লেখৰ ওপৰত অৱস্থিত তেন্তে p ৰ মান নিৰ্ণয় কৰা কোৱেশ্চনটো একে ধৰণৰ কি দিয়া আছে p4 বিন্দুটো 4x + y = 16 এই সমীকৰণৰ লেখৰ ওপৰত অৱস্থিত অৰ্থাৎ 4x + y = 16 সমীকৰণটোৰ এটা সমাধান হৈছে p4 that means p4 is a solution of the equation তাৰ মানে p4 x ৰ মান p y ৰ মান 4 এই সমীকৰণটো যদি আমি ব্যৱহাৰ কৰি দিম লেফট সাইড ৰাইট সাইড সমান হ'ব এতেকে 4x 4 into x x মানে p plus y y মানে 4 is equal to 16 ইয়াৰ পৰা 4 into p 4p 16
লেফটত +4 ৰাইটত -4 4p is equal to 16 minus 4 12 দুইফালে 4 এদি যদি ডিভাইড কৰি দিও p is equal to কিমান পালো আমি 3 এইবাৰ কোৱেশ্চনটো চোৱা যদি 2y is equal to ax minus 4 সমীকৰণৰ লেখডাল 1 2 বিন্দুৰ মাজেৰে যায় তেন্তে এর মান নিৰ্ণয় কৰা আগৰ প্ৰশ্নবোৰত আছিলে এই সমীকৰণৰ লেখৰ ওপৰত বিন্দুটো অৱস্থিত বুলি কৈছিলে এইবাৰ কৈছে সমীকৰণটো বিন্দুৰ মাজেৰে যায় মিনিংটো একে কেৱল মাত্ৰ প্ৰকাশ ৰাশিটোহে বেলেগ বেলেগ তাৰ মানে কি হ'ব 1 2 এই সমীকৰণৰ এটা সমাধান হ'ব যদি সমাধান হয় তেন্তে x আৰু y এর মান ইয়াতে বহুৱাই দিলে সমীকৰণটো সিদ্ধ কৰিব অৰ্থাৎ লেফট সাইড রাইট সাইডৰ ভ্যালু দুটা সমান সমান হ'ব যেহেতু 2y is equal to ax minus 4 সমীকৰণৰ লেখডাল 1 2 বিন্দুৰ মাজেৰে যায় গতিকে 1 2 বিন্দুৱে এই সমীকৰণটো মানি চলিব since the line of the equation 2y is equal to ax minus 4 passes through the point 1 2 means the point 1 2 is a solution of the equation therefore 2y y মান হৈছে 2 is equal to a into x x ৰ মান হৈছে 1 minus 4 ইয়াৰ পৰা পাই আছো 2 to 4 is equal to a into 1 a minus 4 implies 4 plus 4 is equal to minus 4 to বাওঁফালে আনিছো plus 4 হল তেতিয়াহলে a is equal to কিমান পাম 4 plus 4 8 পালো আমি a এর মান নেক্সট কোৱেশ্চনটো কৈছে if the point 2k minus 3 and k plus 2 lies on the graph of the equation 2x plus 3y plus 15 is equal to 0 then find the value of k যদি 2k minus 3 k plus 2 এই বিন্দুটো 2x plus 3y plus 15 is equal to 0 সমীকৰণৰ লেখডালৰ ওপৰত অৱস্থিত তেন্তে k এর মান নিৰ্ণয় কৰা কি কৈছে বিন্দুটো এই সমীকৰণৰ লেখডালৰ ওপৰত অৱস্থিত যেহেতু 2k minus 3 k plus 2 বিন্দুটো x plus 3y plus 15 is equal to 0 সমীকৰণৰ লেখৰ ওপৰত অৱস্থিত since the point 2k minus 3k plus 2 lies on the line of 2x plus 3y plus 15 is equal to 0 therefore তাৰ মানে এই বিন্দুটো এই সমীকৰণৰ এটা সমাধান হয় অৰ্থাৎ x আৰু y এর মান সমীকৰণটো যদি বহুৱাই দিও সমীকৰণটো মানি চলিব তেতিয়াহলে সমীকৰণটো আছিল 2x plus 3y plus 15 is equal to 0 ইয়াতে 2 into x এর মান x এর মান 2k minus 3 plus 3y y এর মান k plus 2 plus 15 is equal to 0 এই সমীকৰণটোৰ পৰা আমি k এর মান পাম 2 into 2 4k কেৱল এইটো ইনটু কৰি দিয়া ব্ৰেকেট কৰি ৰিমুভ কৰি দিয়া প্লাস মাইনাস minus 2 into 3 6
plus 3 into k, 3k plus 3 into 2 6 plus 15 is equal to 0 plus 6 minus 6 cancel jabo 4k plus 3k 7k plus 15 etu jodi right side ot loi jao minus 15 implies k is equal to minus 15 by 7 কিমান পালো k এর মান minus 15 by 7 ইয়ার নেক্সট কোয়েশ্চন তো কইছে 1 minus 2 এই বিন্দু তো 3x minus 2y is equal to 7 এই সমীকৰণৰ লেখৰ ওপৰত অৱস্থিত হয় নে নহয় আমাক পৰীক্ষা কৰিব দিছে examine the point 1 minus 2 lies on the graph of the equation 3x minus 2y is equal to 7 or not এই সমীকৰণটোৰ যেটো আমি লেখ পাম লেখৰ ওপৰত এই বিন্দুটো আছে নে নাই পৰীক্ষা কৰিম কেনে কয় x ৰ মান 1 y ৰ মান -2 এই সমীকৰণত আমি ব্যৱহাৰ কৰি দিলে বাওফালৰ লগত যদি সোফাল সমান হয় তেনেহলে বিন্দুটো সমীকৰণৰ লেখৰ ওপৰত আছে আৰু যদি সমান নহয় লেফট সাইড ৰাইট সাইড সমাধান কৰাৰ পিছত ক্যালকুলেশন কৰাৰ পিছত যদি পৃথক পৃথক হয় তেতিয়াহলে বিন্দুটো সমীকৰণটোৰ লেখৰ ওপৰত নাই After putting the value of x and y in the equation and calculating if we get left side and right side equal then the given point lies on the line of the given equation. If not equal, if left and the right side are different then the given point do not lies on the line of the given equation. The given equation is 3x minus 2y is equal to 7 ইয়াৰে পৰা left side to long left side is equal to 3x minus 2y ইয়াতে x আৰু y ভ্যালু দুটা বহাই যাম 3 into 1 minus 2 into minus 2 কোৰ পৰা পাইছো x is equal to 1 y is equal to minus 2 বহুৱাই putting x equal to 1 and y is equal to minus 2 from the given point 3 into 1 3 minus minus plus 2 to 4 is equal to 7 right side or logot mili guise since left hand side and right hand side are equal therefore the given point 1 minus 2 lies on the line of the given equation 3x minus 2y is equal to 7 বাওফাল হোফাল সমান হৈছে যেহেতু এতেকে প্রদত্ত বিন্দু 1 minus 2 বিন্দুটো 3x minus 2y is equal to 7 সমীকৰণৰ লেখৰ ওপৰত অৱস্থিত আৰু যদি কিবা কাৰণত লেফট সাইড রাইট সাইড ইকুৱেল নহয় পৃথক হয় তেতিয়া হলে অৱস্থিত নহয় লিখিব লাগিব একে ধৰণৰ আন এটা প্ৰশ্ন চোৱা -3 2 বিন্দুটো 4x + 7y = 9 সমীকৰণৰ লেখৰ ওপৰত অৱস্থিত হয় নে নহয় পৰীক্ষা কৰা say whether the point -3 2 lies on the graph of 4x plus 7y is equal to 9 এটুৰ কাৰণে কি কৰিম x আৰু y ৰ মান আমি ইয়াতে সমীকৰণটো ব্যৱহাৰ কৰিম আৰু গণনাৰ পিছত যদি লেফট সাইড ৰাইট সাইড ইকুৱেল পাম তেতিয়া হলে এই সমীকৰণৰ লেখৰ ওপৰত বিন্দুটো অৱস্থিত so take the left hand side 4x plus 7y is equal to 4 into replace the value of x and y value of x is -3 x and y মান দুটা ব্যৱহাৰ কৰা plus 7y y মানে হৈছে 2 putting the value of x equal to -3 and value of y as 2 x equal to -3 y is equal to 2
বহুৱাই x আৰু y ভ্যালু বহুৱাই আমি এটো পাইছো 4 into 3 12 এটো -12 plus 7 into 2 14 plus minus কৰাৰ পিছত এটো পালো 2 কিন্তু রাইট সাইড আছিল আমাক 9 রাইট সাইড আছিল 9 এই দুইটা সমান নহয় ওকে আমি লেফট সাইড গণনা কৰি পালো 2 রাইট সাইড আছিল 9 9 ৰ সমান নহয় তাৰ মানে রাইট সাইডৰ সমান নহয় যেহেতু লেফট সাইড রাইট সাইড বাওফাল হোফাল সমান নহয় তাৰ মানে -3 2 বিন্দুটো 4x plus 7y is equal to 9 সমীকৰণৰ লেখৰ ওপৰত অৱস্থিত নহয় since after calculation we get left hand side and right hand side different therefore the given point -3 2 not lies on the graph of 4x plus 7y is equal to 9 এতেকে -3 2 বিন্দুটো 4x plus 7y is equal to 9 সমীকৰণৰ লেখৰ ওপৰত অৱস্থিত নহয় ওপৰত অৱস্থিত নহয় দুইটা মেথছৰ পৰা কি বুজি পালো লেফট সাইড রাইট সাইড ইকুয়াল হলে লেখৰ ওপৰত অৱস্থিত হয় বা সলিউশন হয় আৰু যেহেতু ইয়াতে লিখিছো ইকুয়াল নহয় গতিকে লেখৰ ওপৰত বিন্দুটো অৱস্থিত নহয় বা এই বিন্দুটোৰ যে দুটা মান আছে এই মান দুটা সমীকৰণটোৰ সমাধান নহয় দিস ইজ নট এ সলিউশন অফ দা ইকুয়েশন লাস্ট কোৱেশ্চনটোত কৈছে ax plus by plus c is equal to 0 সমীকৰণৰ লেখডাল মূলবিন্দুৰ মাজেৰে যোৱাৰ শৰ্তটো আমাক উল্লেখ কৰিব দিছে write the condition under which the graph of the equation ax plus by plus c is equal to 0 passes through the origin মূলবিন্দুৰ মাজেৰে যাব লাগিব এটো x axis এটো y axis মূলবিন্দু origin হৈছে o ইয়াৰ কোঅৰ্ডিনেটস 0 0 মূলবিন্দুৰ স্থানাঙ্ক হৈছে 0 0 তাৰ মানে মূলবিন্দুত x ৰ মান 0 y ৰ মান 0 যেহেতু এই সমীকৰণৰ লেখডাল মূলবিন্দুৰ মাজেৰে যায় গতিকে মূলবিন্দুৰ মাজেৰে যোৱা হিচাপত x ৰ মান আৰু y ৰ মান 0 0 ইয়াতে আমি ব্যৱহাৰ কৰিম যদি x ৰ মান 0 দিও a into 0 প্লাস আকৌ মূলবিন্দুৰ মাজেৰে যায় তাৰ মানে y ৰ মান 0 প্লাস c is equal to 0 a into 0 এটো 0 হ'ব প্লাস b into 0 এটো 0 হ'ব থাকিল অকল c is equal to 0 0 plus 0 এখিনি 0 হ'ব এটো মিনিংলেস বাকি থাকিল c is equal to 0 এটো হৈছে আমাৰ নির্ণয় শর্ত the required condition is c is equal to 0 ওটার आंसर তো হবে the condition under which the graph of the equation ax plus by plus c is equal to 0 passes through the origin is c is equal to 0 মূলবিন্দুৰ মাজেৰে যাবলৈ হলে ax plus by plus c is equal to 0 সমীকৰণৰ লেখডালৰ শৰ্তটো হ'ব c is equal to 0 ax plus by plus c is equal to 0 সমীকৰণৰ লেখডাল মূলবিন্দুৰ মাজেৰে যোৱাৰ শর্তটো হল c is equal to 0 এইটো হৈছে মেইন কন্ডিশন c is equal to 0 সাপেক্ষে ax plus by plus c is equal to 0 সমীকৰণৰ
লেগডাল মূল বিন্দুৰ মাজেৰে যাব